কথাটো হৈছে মাখিৰ সমস্যাটোতো আমি আগৰবাৰতো নিউজত কোৱা হৈছিলে, কিন্তু এতিয়াও যথেষ্ট পৰিমাণে এতিয়া হৈ গ'ল ঠাণ্ডা দিন, গৰম কালি পালেতো আৰু মাখিৰ উপদ্ৰৱ হ'ব। আৰু মাখিৰ উপদ্ৰৱ আমাৰ কাষতে এখন ধুনীয়া বজাৰ এখন আছে ঠাকুৰথান যিটো, তাত মাছ মাংস ইত্যাদি কৰি হোটেল চোটেল ইত্যাদি কৰি মিঠাই চিঠাই ইত্যাদি সকলো বস্তু পোৱা যায়। কিন্তু তাত যদি মাখিবিলাকে জুম বান্ধি পৰে, এটা দুটা মাখিৰ কথা নহয়, যিটো মানে চাট হেৰি হৈ যায়গৈ, মাখিৰ পৰা পুত খাই যায়গৈ বস্তু, সেই যদি মাখি এনেকুৱা উপদ্ৰৱ হয় তেতিয়াহ'লেতো মোৰ সমস্যাত পৰিম। কাৰণ সকলোৱে জানে যে মাখিৰ পৰা বীজাণু বিয়পে, মাখিৰ পৰা বেমাৰ বিয়পে। গতিকে মাখি ব্যৱস্থাটো যদি চৰকাৰে কৰে, মাখিৰ নিধনৰ ব্যৱস্থাটো, তেতিয়াহ'লে আমি উপকৃত হ'ম। আৰু লগতে যিটো এই জাবৰ পেলোৱা গাড়ীবিলাক যিবিলাক কয়, আগতেতো আমাক কৈছিলে যে আমি জাবৰ আনিম বন্ধ গাড়ী, য'ত মানে জাবৰ জোঁথৰ পৰিও নাহিব, দুৰ্গন্ধও বিয়পি নাথাকিব। কিন্তু এতিয়া এখন গাড়ীয়ে যদি জাবৰ পেলাই ইয়াৰ পৰা যায়, সেই গাড়ীৰ পিছফালে আমি বাইক এখন লৈ যাব নোৱাৰোঁ, ইমান দুৰ্গন্ধ। আৰু এতিয়াও আমি ইয়াত কথা যে কৈ আছোঁ, তথাপিও আমি এটা গোন্ধ পাই আছোঁ, ইয়াত এটা গোন্ধ বিয়পি আছে। এই গোন্ধৰ পৰা যদি আমি ৰক্ষা পাওঁ, আৰু কাৰণ এই দুৰ্গন্ধৰ পৰা নানা ধৰণৰ বেমাৰ বিয়পিব ধৰিছে, আৰু গাড়ীবিলাকৰ ব্যৱস্থা, কাৰণ গাড়ীবিলাকৰ যিবোৰ জাবৰ জোঁথৰ উঠাই আনে গোটেই ৰাস্তাৰ দুই কাষে পৰি আহে। এতিয়াও আপোনালোকে লক্ষ্য কৰিব পাৰে যে টাউনৰ পৰা আহি থাকিলে দেখিব যে দুই কাষে জাবৰ পৰি আহিছে। কিছুমান খালী ঢাকিও নানে গাড়ী, বাহিৰৰ পৰা গোটেই জাবৰখিনি পৰি আহে। আৰু জাবৰ পেলোৱা গাড়ীবিলাক যিখিনি আহে তাৰ পাছততো কোনো এজন মানুহ যাবও নোৱাৰে, ইমান দুৰ্গন্ধ হয়। গতিকে এইবিলাকৰ ব্যৱস্থা চৰকাৰে ল'ব লাগে। আমাকতো প্ৰথমতে যেতিয়া ইয়াত জাবৰ প্ৰকল্পটো হ'ব তেতিয়াতো বৰ ধুনীয়া ধুনীয়া কথা কৈছিলে, তেতিয়া এইখিনি কথা আমি শুনি ইয়াত বাধ্য হৈ এতিয়া ক'বলগীয়া হয় যে কৰিবলৈ দিয়াও হ'ল। কিন্তু এতিয়াতো সেইবোৰ ব্যৱস্থা একোৱেই নাই। এতিয়া এখন গাড়ী আহিছে, আপোনালোকে নিশ্চয় চকুৰে দেখিছে যে এইখন গাড়ী কোনো ঢাকি ঢুকি অনা নাই, ইয়াততো বতাহ মাৰিছে, জাবৰ উৰি গৈছে, জোৰকৈ পৰিছে, ক'ৰবাত জোকাৰণি পৰিছে, এৰি গৈছে, পৰিছে, দুই কাষে জাবৰ পৰি আহে, দুৰ্গন্ধ বিয়পে। ইমানতে ক'লোঁ আৰু। একেবাৰে সত্য। এতিয়া আমাৰ বিশেষকৈ স্থানীয় আমাৰ যিবিলাক ইয়াত ঘৰ আছে, আমি আঁঠুৱা তৰি ভাত খাবলগীয়া এনেকুৱা এটা পৰিস্থিতি হয়। আৰু এতিয়া অলপ ঠাণ্ডা দিন বুলি আমি অকণমান হেৰি কৰিছোঁ, গৰমৰ দিনত কিন্তু আমি একেবাৰে আঁঠুৱাৰ ভিতৰত সোমাই আমি খাদ্য গ্ৰহণ কৰিব লাগে। তো গতিকে চৰকাৰে, প্ৰশাসনে আৰু যি মিউনিচিপালিটি ডিপাৰ্টমেণ্টে আমাক যি দায়িত্ব দিছিলে, আমি আশা কৰোঁ অতি সোনকালে সেই প্ৰতিশ্ৰুতিবোৰ যাতে পালন কৰে, আৰু যাতে আমি এই বিপদৰ পৰা আমি যাতে উদ্ধাৰ হওঁ, তাকে মই চৰকাৰ, প্ৰশাসন আৰু মিউনিচিপালিটি ডিপাৰ্টমেণ্ট